বন্ধুসকল, আপুনিনো কি চিৰকালীয় সংগীতৰ ভক্ত? আপুনি জানেনে এইখন অসমত দুজন মহান শিল্পী আছে যাৰ নাম শুনিলে মনত এটা বিশেষ স্পন্দন জাগে। আপুনি আচৰিত হ'ব যেতিয়া দুয়োগৰাকী শিল্পীয়ে বিহু মঞ্চন পৰিৱেশন কৰিবলৈ যায়, তেতিয়া সমগ্ৰ অসমে যেন তেওঁলোকৰ গীত উপভোগ কৰিবলৈ আহিছে, তেওঁলোকক চাবলৈ আহিছে। ইমানেই জনসাধাৰণ দেখা যায় তেওঁলোকৰ অনুষ্ঠানত। আপুনি যদি কেতিয়াবা জুবিন গাৰ্গ বা পাপন মহন্তৰ মঞ্চ উপভোগ কৰিছে, আপুনি বুজিছেই চাগে মানুহৰ ভিৰ কিমান। কিন্তু কথা হ'ল, যিজনে অসমীয়া সংগীতৰ পৰিচয় দিলেহি সেইজনে সৰ্বশ্ৰেষ্ঠ নেকি? মুঠৰ ওপৰত সৰ্বশ্ৰেষ্ঠ কোন, জুবিন গাৰ্গ নে পাপন মহন্ত? হয়তো আপোনাৰ মনত এই প্ৰশ্নৰ উত্তৰ থাকিব পাৰে, কিন্তু আপোনাৰ সেই উত্তৰ আজি ভুলো প্ৰমাণিত হ'ব পাৰে। অকণমান সাৱধান হওক যদি আপোনালোকে জুবিন গাৰ্গৰ ফেন। আপুনি কাক বেছি ভাল পায়, জুবিন গাৰ্গ নে পাপন মহন্তক? কমেণ্ট বক্সত জনাব। আহক কোন সৰ্বশ্ৰেষ্ঠ ইয়াৰ উত্তৰ বিচাৰি কাহিনী আৰম্ভ কৰোঁ। প্ৰথমতে, দুয়োজনে সংগীতৰ জগতত অসমৰ নাম উজ্জ্বল কৰি আহিছে। জুবিনৰ গীত শুনিলে যেন মন, হৃদয়, আত্মা সকলো নাচি উঠে। আনহাতে পাপনৰ গীত বাজিলে নিজে নিজে ডেন্স উঠি আহে, আৰু তেওঁৰ সুৰ ইমানেই দীঘল যেন ব্ৰহ্মপুত্ৰ দলংখন। আপুনি জানেনে, জুবিনৰ মায়াবিনী ৰাতি আৰু পাপনৰ জানম দুয়োটাক একেলগে শুনিলে কি হ'ব? হয়তো আমাৰ প্ৰেমৰ ভাৱনাৰ চক্ৰ একেবাৰে ঘূৰি যাব। এতিয়া এই দুয়োজনৰ জীৱনত পৰীক্ষা বহুতো আহিছে, কিন্তু আমি জুবিনকে ক'ব পাৰোঁ উত্তৰ পূৰ্বাঞ্চলৰ এক সাংগীতিক বাহুবলী। কিন্তু পাপনক যেনে পৰিৱৰ্তনে কপাই কপাই সাজিছে, তেওঁ সংগীতৰ ভিতৰত আত্মাৰ ত্ৰিপতি গঠন কৰিছে। আপুনি ভাবি চাওকচোন, এয়াই নেকি সংগীতৰ সৰ্বশ্ৰেষ্ঠতা? সঠিক জানিবলৈ পিছলৈ চাওক। অসমীয়াত মহানায়ক মাত্ৰে সংগীতেই নহয়, সামাজিক দায়িত্বও। জুবিন অসমত বেছি পৰিচিত, তেওঁক দেখা মানে যেন অসমীয়াৰ লগত দুৰ্দান্ত একাত্মতা। আনহাতে পাপনেও ভাৰতৰ মাটিত গীতৰ জৰিয়তে মানৱতাৰ সংযোগ কৰিছে। জুবিনৰ মিষ্টি সুৰৰ মধুৰ সপোন আৰু পাপনৰ মৃদুল অথচ গভীৰ ভাষা। জুবিনৰ সুৰ যেন এখন ভালপোৱাৰ জয়গান, আনহাতে পাপনৰ সুৰ যেন এক অন্তৰৰ চিঞৰ। দুয়ো যেন পৃথক পৃথক এক পৃথিৱীত সংগীতৰ যোগান ধৰিছে। ভাবি চাওক, একেটা সংগীতৰ মঞ্চতে এই দুই সাংগীতিক লগে লগে থাকিলে কি হ'ব? সেই কাৰণতে আমিও এক ভাৱৰ গন্তব্যলৈ আহি পৰিছোঁ। এতিয়া প্ৰশ্নটো হ'ল, সৰ্বশ্ৰেষ্ঠ কোন, জুবিন নে পাপন? সংগীত জগতত মাত্ৰ বহুতকৈ বেছি সুৰেৰে আঘাতেৰে এই পৃথিৱী গঢ়া হৈছে। জুবিনৰ ধুনীয়া মৰম আৰু পাপনৰ অন্তৰংগ বোধ দুয়োৱে অসমক সঁচাকৈ গৰ্বিত কৰিছে। দুয়োজনৰ মুঠ কথালৈ গ'লেও সৰ্বশ্ৰেষ্ঠ কোন হ'ব সেইটো উলিওৱাটো টান। সেইটো আপুনি নিজেই বিচাৰ কৰিব। আপুনি জুবিন আৰু পাপনৰ গান একেলগে শুনক, আৰু আপোনাৰ মনৰ পূৰ্ণতাই যি উত্তৰ দিয়ে সেইজনেই হ'ব সৰ্বশ্ৰেষ্ঠ। এতিয়া আপোনাৰ মনত কোন সৰ্বশ্ৰেষ্ঠ? নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু আমাৰ ভিডিঅ'টিত এটা মৰমৰ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি অল আইকন প্ৰেছ কৰি দিব।